Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিক আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো হৈছে পলিটি সেকশনৰ পৰা নেশ্যনেল কমিশ্যন ফৰ শেডিউল কাষ্ট। এইটো এটা সাংবিধানিক সংস্থা হয়, কনষ্টিটিউচনেল বডি, যেটোৱে এনুৱেলি ৰিপৰ্ট এটা পাব্লিছ কৰে প্ৰেসিডেণ্টক। এইটো সময়সীমা কোনো নাই যে এইটো সময়তে দিব লাগে, কিন্তু প্ৰতি বছৰৰ ৰিপৰ্টটো প্ৰেসিডেণ্টক সাবমিট কৰিব লাগে। আহকচোন চাওঁ ইয়াৰ বিষয়ে। The National Commission for Scheduled Caste has submitted its annual report for the year 2023-24 to the President of India. এতিয়া আমি অলপ NCSCৰ বিষয়ে চাওঁ, ইয়াৰ কনষ্টিটিউচনেল বেকগ্ৰাউণ্ড। প্ৰথমতে নেশ্যনেল কমিশ্যন ফৰ শেডিউল কাষ্ট আৰু নেশ্যনেল কমিশ্যন ফৰ শেডিউল ট্ৰাইবছ এটা বডি আছে। পিছলৈ 89th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2003 দ্বাৰা ইয়াক বাইফুৰকেট কৰি দিয়া হৈছে দুটা ভাগত, নেশ্যনেল কমিশ্যন ফৰ শেডিউল কাষ্ট আৰু এটা নেশ্যনেল কমিশ্যন ফৰ শেডিউল ট্ৰাইবছ। আৰ্টিকেল ৱাইজ যদি চাই, আৰ্টিকেল 338ৰ আণ্ডাৰত বৰ্তমান নেশ্যনেল কমিশ্যন ফৰ শেডিউল কাষ্ট আহে, আৰু নেশ্যনেল কমিশ্যন ফৰ শেডিউল ট্ৰাইবছ আৰ্টিকেল 338 আণ্ডাৰত আহে। তাৰ পিছৰ যিটো আৰ্টিকেল আছে 338B, তাত আহি যায় আপোনাৰ নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছ। অ'কে, ৰিচেণ্টলি আপোনাৰ 102nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা ইয়াক সাংবিধানিক মৰ্যাদা দিয়া হৈছিলে। নিশ্চয় আপোনালোক অৱগত ইয়াৰ বিষয়ে। অ'কে, চ' এই নেশ্যনেল কমিশ্যন ফৰ শেডিউল কাষ্টৰ কাম কি হয়? এইটোৰ মেইন কাম হৈছে টু ইনভেষ্টিগেট এণ্ড মনিটৰ অল মেটাৰ্ছ ৰিলেটেড টু দ্য ছেফগাৰ্ডছ প্ৰভাইডেড ফৰ শেডিউল কাষ্ট আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অৰ এনি ল। যে ভাৰতীয় সংবিধান বা ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰে বনোৱা যিকোনো আইনৰ অধীনত যিবিলাক সুৰক্ষা কৱচ SC মানুহসকলবিলাকৰ কাৰণে দিয়া হৈছে, সেইবিলাক ইনভেষ্টিগেট কৰা আৰু মনিটৰ কৰা, আৰু ইয়াৰ লগতে এনকুৱাৰীও কৰা ইনটু স্পেচিফিক কমপ্লেইনছ অফ ডেপ্ৰিভেশ্যন অফ ৰাইটছ এণ্ড ছেফগাৰ্ডছ অফ SCs। যদি এই ৰাইটছবোৰ SC সকলৰ এই ৰাইটছবোৰ খৰ্ব কৰা হৈছে বা ডিপ্ৰাইভড হৈছে SC মানুহ এজন বা মানুহ এজনী, তেতিয়া সেইবোৰত চিভিল কোৰ্টৰ দৰে এনকুৱাৰী কৰিব পাৰে। অৰ্থাৎ আমি ক'ব পাৰোঁ এটা কোৱাচি জুডিচিয়েল বডিৰ দৰেও কাম কৰে। নেক্সট ইয়াৰ কাম হৈছে পাৰ্টিচিপেট এণ্ড এডভাইজ ইন প্লেনিং প্ৰচেছ অফ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অফ শেডিউল কাষ্ট এণ্ড ইভালুৱেট দেয়াৰ প্ৰগ্ৰেছ। চৰকাৰে যেতিয়া SC মানুহসকলৰ কাৰণে পলিচি ফৰ্মুলেট কৰে, আঁচনিবিলাক বনায়, তেতিয়া এই সংস্থাটোৱে নিজৰ ইনপুট দিয়ে, এডভাইচ দিয়ে যে এনেকৈ আপোনালোকে আগবাঢ়ি যাওক, আৰু পিছৰ অৱস্থাত সেই আইনখিনি বা আঁচনিখিনিৰ যিখিনি ৰিজাল্ট আহিছে সেইখিনি ইভালুৱেট বা মূল্যাংকন কৰে। নেক্সট, প্ৰেজেণ্ট এনুৱেল এণ্ড স্পেচিয়েল ৰিপৰ্টছ টু দ্য প্ৰেচিডেণ্ট অন দ্য ৱৰ্কিং অফ দিছ ছেফগাৰ্ডছ। যে তাৰপিছত বাৰ্ষিকীয়াভাৱে এনুৱেলি এটা ৰিপৰ্ট প্ৰেচিডেণ্টক পাব্লিছ কৰিব লাগে। মই আগতে কৈছোঁ ইয়াৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই যে বছৰৰ শেষতে দিব লাগিব। যেনেকৈ 2023-24 যদি আপুনি ডাটাটো চাই, চ' এই বছৰহে এইটো ৰিলিজ কৰিছে 2025 চনত, ৰাইট। নেক্সট আমি যাওঁ ইয়াৰ কম্পজিশ্যনৰ বিষয়ে। নেশ্যনেল কমিশ্যন ফৰ শেডিউল কাষ্ট, এইটোৰ কম্পজিশ্যনটো এনেকুৱা ধৰণৰ: এজন চেয়াৰপাৰ্চন থাকে, এজন ভাইচ চেয়াৰপাৰ্চন থাকে, 3জন অন্যান্য মেম্বাৰ থাকিব, সদস্য থাকিব, আৰু এই গোটেইকেইজনক প্ৰেচিডেণ্টে এপইণ্ট কৰে। যিহেতু এইটো এটা কনষ্টিটিউচনেল বডি, আপোনালোকে নিশ্চয় জানে যে কনষ্টিটিউচনেল বডিত এপইণ্টমেণ্টবিলাক গোটেইকেইটা প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কৰে। অলৰাইট, চ' আজিৰ এই টপিকটোৰ পৰা আমি কেইটামান MCQ প্ৰেক্টিছ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে দ্য নেশ্যনেল কমিশ্যন ফৰ শেডিউল কাষ্ট ৱাজ এষ্টাব্লিছড এজ এ ৰিজাল্ট অফ হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট। যে নেশ্যনেল কমিশ্যন ফৰ শেডিউল কাষ্টটো কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা অনা হৈছিলে? দ্য কাৰেক্ট এনচাৰ ইজ 89th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট অফ 2003, যাৰ দ্বাৰা আগৰ যিটো সংস্থা আছিলে নেশ্যনেল কমিশ্যন ফৰ SC এণ্ড ST, ইয়াক বাইফুৰকেট বা দুভাগ কৰি দিয়া হৈছিলে, NCST আৰু NCSC। 338ত আহে NCSC আৰু 338A আহে NCST। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য ফাংচনছ এণ্ড পাৱাৰ্ছ অফ NCSC? একেবাৰে ইজি, আৰ্টিকেল 338। অলৰাইট, আমি নেক্সট টপিকটোলৈ যাওঁতেন। নেক্সট টপিকটো হৈছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ওপৰত। ভেৰি ইম্পৰ্টেণ্ট, এইবাৰ UPSC প্ৰিলিমছত এই টপিকটোৰ ওপৰত কুৱেশ্যনো এটা আহিছিলে যে নামিবিয়াই আমাৰ ভাৰতৰ যিটো ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ আছে সেয়া একচেপ্ট কৰিব এতিয়াৰে পৰা। ঠিক আছে, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীজী বৰ্তমান
নামিবিয়াত আছে সো নামিবিয়াৰ লগত কিছুমান দ্বিপাক্ষিক চুক্তিও স্বাক্ষৰ কৰা হৈছে সেইবোৰৰ বিষয়ে আমি আলোচনা কৰিম Namibia will launch unified payments interface this year and sign 4 bilateral agreements with India after PM Modi's visit. So total 4টা দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হৈছে ভাৰত আৰু নামিবিয়াৰ মাজত হাইলাইট বিলাক কি হয় এই চুক্তিৰ আমি চাও যদি UPI in Namibia. Namibia will roll out India's digital payment system UPI following an April agreement between NPCI International and Bank of Namibia. So আমাৰ যেটো UPI nodal body হয় NPCI International So, এইটোৱে আৰু বেংক অফ নামিবিয়া এটা MOU সাইন কৰিছিল এপ্ৰিল মাহতে এই বছৰৰ এপ্ৰিল মাহতে সেই MOUৰ ভিত্তিতে এই কথাখিনি এইবাৰ আমাৰ মোদি ডাঙৰীয়ে আগবাঢ়ি লৈ গল আৰু ফাইনাল বিলটো স্বাক্ষৰ হ'ল দেন এন্টাৰপ্ৰেনাৰশিপ সেন্টাৰ ভাৰতে এটা এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট সেন্টাৰ এস্টাব্লিশ কৰাত নামিবিয়াক সহায় কৰিব লগতে এটা ষ্টাৰ্টআপো তাত গঠন কৰা হ'ব ইয়াৰ উপৰি এই 4টা MOU কোন কোন ক্ষেত্ৰত কৰা হৈছে যে হেলথ এণ্ড মেডিচিন স্বাস্থ্য আৰু চিকিৎসা এইবিলাকৰ ক্ষেত্ৰত এটা হৈছে দেন এন্টাৰপ্ৰেনাৰশিপ সেন্টাৰ এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট সেন্টাৰ ষ্টাৰ্টআপ সেন্টাৰ বনোৱা হ'ব দেন CDRI ফ্ৰেমৱৰ্ক CDRI মানে কোয়ালিশন ফৰ ডেভেলপমেন্ট অফ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ দেন এইটো এটা ডিজাস্টাৰ ৰেজিলিয়েন্স প্লেটফৰ্ম হয় 2019 চনতে এইটো ভাৰতে লঞ্চ কৰিছিলে ইয়াৰ উপৰি গ্লোবেল বায়োফুয়েলছ এলায়েন্স পাৰ্টিসিপেশন 2023 চনৰ যেটো আমাৰ G20 সামিট আছিল তাতে ইন্ডিয়া ব্ৰাজিল আদিকে কৰি USA আদি দেশসমূহে এই গ্লোবেল বায়োফুয়েল এলায়েন্সটো ঘোষণা কৰিছিল ৰাইট ইয়াৰ উপৰি ডিজিটেল এণ্ড ষ্ট্ৰেটেজিক কোঅপাৰেচনতো যথেষ্টখিনি আলাপ আলোচনা হৈছে যেনে টক্স ইনক্লুডেড ডিফেন্স সাইবার সিকিউৰিটি ডিজিটেল টেক ক্ৰিটিক্যাল মিনাৰেলছ এডুকেশ্যন এণ্ড মোৰ যেম ডিফেন্স সেক্টৰ সাইবার সিকিউৰিটি সেক্টৰ ডিজিটেল টেকনলজি সেক্টৰ ক্ৰিটিক্যাল মিনাৰেল সেক্টৰ এডুকেশ্যন বিষয়ত যথেষ্টখিনি আলাপ আলোচনা হৈছে ভাৰত আৰু নামিবিয়াৰ মাজত দেন মোদীজি যতে যায় তাত সেই দেশৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ডটো দেখা যায় তেখেতক দিয়া ৰাইট সো এইবাৰ আমাৰ নামিবিয়াৰ যেটো সিভিলিয়ান এৱাৰ্ড আছে দা অৰ্ডাৰ অফ দা মোস্ট এনসিয়েন্ট ওয়েলউইচিয়া মিৰাবিলিস এইটো মোদীজিক দিয়া হৈছে এই যেটো এৱাৰ্ড এইটোৰ ষ্টেটিক পোৰ্শনৰ পৰা কোৱেশ্চন আহা দেখা পোৱা যায় এক্সাম বিলাকত যে এইটোৰ অৰ্থ কি হয় ওয়েলউইচিয়া এইটো এটা নামিবিয়াৰ ৰেয়াৰ প্লান্ট হয় আৰু এইটোৱে ৰেজিলিয়েন্স আৰু লনজিভিটিক সিম্বলাইজ কৰে আৰু এটা কথা মনত ৰাখিব প্ৰধানমন্ত্ৰী মোদী আমাৰ ভাৰতৰ পৰা প্ৰথমজন ব্যক্তি যোনে এই এৱাৰ্ডটো নামিবিয়াৰ পৰা লাভ কৰিছে আমি অলপ আগতে চাইছিলো CDRI বিষয়ে CDRI কি হয় যে কোয়ালিশন ফৰ ডিজাস্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো ভাৰত চৰকাৰে 2019 চনত লঞ্চ কৰিছিলে বিহেকে যিবিলাক কোস্টাল ৰিজন আছে ভালনাৰেবল টু সুনামি গ্লেচিয়াৰ মেল্টিং ইত্যাদি ধৰণৰ যিবিলাক ক্লাইমেট চেঞ্জ ৰিলেটেড ইভেন্টস আছে ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে ভাৰত চৰকাৰে কিছুমান ফাইনান্সিং কৰিব ইহঁতৰ ডেভেলপমেন্টৰ কাৰণে যাক এই কোয়ালিশন ফৰ ডিজাস্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কোৱা হয় এইটো এটা গ্লোবেল ইনিচিয়েটিভ হয় ভাৰতে গোটেই বিশ্বতে ইয়াক ৰূপায়ণ কৰিব আৰু এইটো ভাৰত চৰকাৰে কৰাৰ উদ্দেশ্য হৈছে যে আমাৰ যেটো উদ্দেশ্য যে আমি বসুধৈৱ কুটুম্বকম যে দা ওল্ড ইজ ওয়ান ফ্যামিলি আমি বিশ্বক এটা ফ্যামিলি ৰূপে দেখো সো ক্লাইমেট চেঞ্জৰ বিৰুদ্ধে যদি আমি যুদ্ধ কৰিব বিচাৰো তেতিয়া হলে আমি সকলোৱে এক হৈ লাগিব অকল এটা কান্ট্ৰিয়ে ষ্টেপ ললে এটো কেতিয়াও সম্ভৱ নহয় ইয়াৰ উদ্দেশ্যটো হেতুৱে আছে সক যে টু মেক ইনফ্ৰাষ্ট্ৰাকচাৰ সিস্টেমস যেনেকা ৰোডস ইলেক্ট্ৰিসিটি স্কুলস হস্পিটাল ব্ৰিজ এইবোৰ ডেভেলপ কৰা ইয়াৰ উপৰি যিবিলাক ভালনাৰেবল ৰিজন আছে যেনে আইল্যান্ড স্টেটস বিলাক কোস্টাল স্টেটস বিলাক হেবিলাকক এই ডিজাস্টাৰ বিলাকৰ পৰা ৰক্ষা কৰোৱা বৰ্তমান কেইটা মেম্বাৰ আছে CDRI that is coalition for development of resilient infrastructure so এইটোৰ আছে টোটাল 39টা মেম্বাৰ তাত টোটাল 32টা দেশ আছে আৰু 7টা অৰ্গানাইজেচন আছে এই যেটো টপিক আমি আলোচনা কৰিলো যে UPI বৰ্তমান নামিবিয়াটো একসেপ্ট হ'ব ইয়াৰ আগতো কিন্তু ভুটান ফ্ৰান্স মাউৰিচিয়াছ নেপাল সিঙ্গাপুৰ শ্ৰীলংকা আৰু UPI অলৰেডি একসেপ্ট কৰে আৰু ইয়াৰ ওপৰত মই যেহেতু কৈছিলো UPSC প্ৰিলিমছত এইবাৰ কোৱেশ্চনো আহিছে যে UPI ভাৰতৰ বাহিৰেও আৰু কোন কেইটা দেশত ইমপ্লিমেন্ট কৰা হৈছে বা UPI এটো একসেপ্ট কৰে তো মনত ৰাখিব ভুটান
ফ্ৰান্স, মাউৰিচিয়াছ, নেপাল, ছিংগাপুৰ, শ্ৰীলংকা আৰু UAE, ইউনাইটেড আৰব এমিৰেটছ। অ'কে, তো আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট আমি চাম আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ বিষয়ে। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই ৰিচেণ্টলি এটা আৰ্কিঅলজিষ্ট PS শ্ৰীৰামনক এটা ৰিপৰ্ট পাব্লিছ কৰিব দিছে অন কিলাৰডি এণ্ড কোডুমাৰাল, দুটা এক্সকাভেশ্যন ছাইটৰ ওপৰত। এইটো সংগম এজৰ লগত জড়িত। আপোনালোকে হিষ্ট্ৰীত পঢ়িছে যে সংগম লিটাৰেচাৰ ৱাজ ওৱান অফ দ্য এডভান্সড চিভিলাইজেশ্যন ইন চাউথ ইণ্ডিয়া। চ' এই যিটো কিলাৰডি হয় এইটো এটা আৰ্কিঅলজিকেল ছাইট হয়। অ'কে, এইটো তামিলনাডুত স্থিত আৰু ইয়াত সংগম এজৰ যথেষ্টখিনি অৱশেষ পোৱা যায়, ৰিমেইনছ পোৱা যায়। ইয়াৰ পৰা যে খনন কাৰ্য কৰা হৈছে, ইয়াৰ পৰা আমি কিছুমান তথ্যও লাভ কৰিছোঁ, যেনেকৈ মেচিউৰ ছেটেলমেণ্ট, যেনেকৈ আমাৰ হৰপ্পান চিভিলাইজেশ্যন আছিলে, ইণ্ডাছ চিভিলাইজেশ্যন আছিলে। চ' ঠিক তেনেকৈ তাত মেচিউৰ ছেটেলমেণ্ট পোৱা গৈছিলে উইথ ব্ৰিক ষ্ট্ৰাকচাৰ, আৰ্টিফেক্টছ আৰু সিহঁতৰ নিজৰ স্ক্ৰিপ্ট মানে ভাষাটো। ইয়াৰ উপৰি ইট অফাৰ্ছ এভিডেন্স অফ তামিল ব্ৰাহ্মী স্ক্ৰিপ্ট। চ' এই যিটো এক্সকাভেশ্যন কৰা হৈছিলে কিলাৰডিত, এইটো তামিলনাডুত স্থিত, এই এক্সকাভেশ্যনৰ পৰা খনন কাৰ্যনৰ পৰা তামিল ব্ৰাহ্মী স্ক্ৰিপ্ট এটাও দেখা পোৱা গৈছে। ইয়াৰ উপৰি ক্ৰাফ্টছমেনশ্বিপ, আৰ্বান প্লেনিং ইত্যাদিৰ কনচেপ্টটো সেই 6th century BC, বিফৰ কমন এৰা যিটো আমি কওঁ, তাৰ সেই সময়তে পোৱা গৈছে। এতিয়া আমি অলপ ষ্টেটিক পৰ্চনটো জানো যে ASI কি হয়, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া কি হয়। এইটোৱে বেচিকেলি কি হয়, পুৰাতত্ব বিভাগ আমি অসমীয়াত যিটো কওঁ, যে আমাৰ যিবিলাক পুৰণা বস্তু আছে, আমাৰ মনুমেণ্টছ আছে, সেইবোৰ চোৱা চিতা কৰে, সিহঁতৰ নোডাল এজেঞ্চি হয় বেচিকেলি। এইটো এষ্টাব্লিছ কৰা হৈছিলে 1861 চনত, 1861ত আলেকজেণ্ডাৰ কানিংহামে এইটো এষ্টাব্লিছ কৰিছিলে। নামটো মনত ৰাখিব, আলেকজেণ্ডাৰ কানিংহাম। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ বৰ্তমান নতুন দিল্লীত। এইটো কিন্তু কনষ্টিটিউশ্যনেল বডি নহয়। আমি পলিটিত পাওঁ যে কনষ্টিটিউশ্যনেল বডি আৰু এটা ষ্টেটুটৰী বডি আৰু এটা হৈছে আমাৰ এক্সিকিউটিভ বডি। চ' তিনিটা বেলেগ বেলেগ বডি হয়। কনষ্টিটিউশ্যনেল বডি কোনবোৰ হয়, যিবোৰ কনষ্টিটিউশ্যনত মেনশ্যন থাকে, কনষ্টিটিউশ্যনত কোনো এটা আৰ্টিকুলত আছে বা কোনো এটা সংশোধনীৰ দ্বাৰা কনষ্টিটিউশ্যনত ইনচাৰ্ট কৰা হৈছে। আৰু এটা হৈছে ষ্টেটুটৰী বডি। ষ্টেটুটৰী বডি কোনটো, যিটো আপোনাৰ কোনো এটা ল'ৰ আণ্ডাৰত পাছ কৰা হৈছে, যেনে পাৰ্লিয়ামেণ্টে এটা এক্ট পাছ কৰিলে আৰু সেই এক্টৰ আণ্ডাৰত কোনো এটা প্ৰভিজন আছিলে, সেই প্ৰভিজন মতে এটা বডি গঠন কৰা হৈছে, সেইটো হৈছে আমাৰ ষ্টেটুটৰী বডি। আৰু এটা আছে এক্সিকিউটিভ বডি। এক্সিকিউটিভ বডি যেনেকা নীতি আয়োগ। নীতি আয়োগ কি হয়, এইটো এটা এক্সিকিউটিভ একশ্যন বা ৰিজলিউশ্যনৰ দ্বাৰা বনোৱা হৈছে। চ' এই তিনিটা আমি কনষ্টিটিউশ্যনৰ যেতিয়া পঢ়োঁ তেতিয়া আমি বুজি পাওঁ, ৰাইট। চ' এই যিটো ASI হয়, তো এইটো কি হ'ব, এটা ষ্টেটুটৰী বডি, কাৰণ এইটো এটা এক্টৰ আণ্ডাৰত পাছ হৈছে, ইটছ নট মেনশ্যনড ইন আৱাৰ কনষ্টিটিউশ্যন। অলৰাইট, দেন এই ASIৰ কাম কি হয়, ইট ৰেগুলেটছ অল এক্টিভিটিজ ইন দ্য প্ৰহিবিটেড এণ্ড ৰেগুলেটেড এৰিয়াছ এৰাউণ্ড প্ৰটেক্টেড মনুমেণ্টছ। আমাৰ যিবোৰ প্ৰটেক্টেড মনুমেণ্টছ আছে, চ' প্ৰটেক্টেড মনুমেণ্টৰ 100 মিটাৰৰ ভিতৰত কোনো হিউমেন এক্টিভিটিজ প্ৰহিবিশ্যন আছে। তাৰপিছত 200 মিটাৰৰ ভিতৰত যদি চাই তাত ৰেগুলেটেড অলপ চলপ কাম কৰিব পৰা যায়, কিন্তু তাৰ কাৰণে পাৰ্মিশ্যন ল'ব লগা হয়। যেনেকৈ আমাৰ নেশ্যনেল পাৰ্কৰ কথা ক'ব পাৰে। নেশ্যনেল পাৰ্কৰ এটা জোন আছে য'ত একেবাৰে চব ৰেষ্ট্ৰিকশ্যন প্লেচ কৰে, আৰু এটা জোন আছে বাফাৰ জোন, য'ত মানুহবিলাক যাব পাৰে বা অন্যান্য কাম কৰিব পাৰে, কিন্তু উইথ পাৰ্মিশ্যন। চ' ঠিক তেনেকৈ এই ASI যিটো আছে আমাৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, ইয়াৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো কামে কৰিব নিদিয়ে, হিউমেন এক্টিভিটিছৰ কোনো কাম কৰিব নিদিয়ে, কিন্তু 200 মিটাৰ ব্যাসাৰ্ধলৈকে এইটো ৰেগুলেটেড হিচাপে কাম কৰিব দিয়ে। অলৰাইট, তো আমি অলপ চাওঁ এতিয়া ASI কোনটো এক্টৰ আণ্ডাৰত কাম কৰে। আমি অলৰেডি চাইছোঁ যে ASIটো এটা ষ্টেটুটৰী বডি। তো অলৰেডি চৰকাৰে এক্ট পাছ কৰি থৈছে, সেই এক্টৰ আণ্ডাৰত যিখিনি মেণ্ডেট দিয়া হৈছে সেইমতে কাম কৰে। যেনে এনচিয়েণ্ট মনুমেণ্টছ এণ্ড আৰ্কিঅলজিকেল চাইটছ এণ্ড ৰিমেইনছ এক্ট 1958। চ' এইটোৰ আণ্ডাৰত আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই কাম কৰি আছে। ইয়াৰ উপৰি এণ্টিকিটিজ এণ্ড আৰ্ট ট্ৰেজাৰ্ছ এক্ট 1972ৰ আণ্ডাৰতো বহুতখিনি বস্তু চোৱা চিতা কৰে। অ'কে, লাষ্টত আমি আৰু একবাৰ ৰিভিজন কৰোঁ যে ইয়াৰ অবজেক্টিভটো কি হয়, যে টু ষ্টাডি, প্ৰিজাৰ্ভ এণ্ড প্ৰটেক্ট ইণ্ডিয়াছ আৰ্কিঅলজিকেল হেৰিটেজ। ভাৰতৰ যিবোৰ আৰ্কিঅলজিকেল হেৰিটেজ আছে, চ' সেইবোৰক অধ্যয়ন কৰা, সংৰক্ষণ কৰা ইয়াৰ মুখ্য উদ্দেশ্য। ঠিক আছে, তো এই টপিকটোৰ পৰা আমি এটা MCQ প্ৰেক্টিছ কৰিম এতিয়া। কুৱেশ্যনটো চাব, উইথ ৰেফাৰেঞ্চ টু আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ। চ' ASIৰ বিষয়ে 4টা ষ্টেটমেণ্ট দিয়া হৈ আছে, চ' আমি এইটো বিচাৰ কৰি চাব লাগে। 1 নম্বৰ ষ্টেটমেণ্টটো দিছে, দ্য প্ৰাইম কনচাৰ্ণ অফ ASI ইজ দ্য মেইনটেনেন্স অফ এনচিয়েণ্ট মনুমেণ্টছ এণ্ড আৰ্কিঅলজিকেল চাইটছ এণ্ড ৰিমেইনছ অফ নেশ্যনেল ইম্পৰ্টেঞ্চ। হয়নে? হয়, একেবাৰে সত্য যে
ASI মুখ্য উদ্দেশ্যটো কি হয় যে যিবিলাক আমাৰ এনচিয়েন্ট মনুমেন্টছ আছে আৰ্কিঅলজিক্যাল সাইট আছে সেইবোৰ চোৱা চিতা কৰা সেইবোৰক সংৰক্ষণ কৰা সেইবোৰ যাতে সময়ৰ ভিতৰত ধ্বংস হৈ নাযায় সেইবোৰৰ কাৰণে ষ্টেপ লোৱা সো এটো শুদ্ধ নাম্বাৰ 2 স্টেটমেন্ট ইট ডাজ নট ৰেগুলেট দ্য এন্টিকিটিজ এণ্ড আৰ্ট ৰিজাৰ্ভছ এক্ট 1972 নহয় এটো এক্টৰ আন্ডাৰতে আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া কাম কৰে এন্টিকিটিজ এণ্ড আৰ্ট ৰিজাৰ্ভছ এক্ট 1972 Number 3 যিটো statement দিছে Alexander Cunningham was appointed as the first Director General of ASI হয় Alexander Cunningham প্ৰথমজন Director General of ASI আছিলে আৰু তেখেতে 1861 তে এই সংস্থাটোৰ সৃষ্টি কৰিছিলে এস্টাবলিশ কৰিছিলে Number 4 ASI is attached to the Ministry of Education Government of India ASI Ministry of Education ৰ হৈতে জড়িত বুলি কৈছে ASI তো এটো কিহৰ লগত জড়িত হয় কালচাৰৰ লগত জড়িত হয় ৰাইট সো অবিয়াসলি এটো এডুকেশনৰ লগত হবই নোৱাৰে তো নাম্বাৰ 4 স্টেটমেন্ট আমাৰ কাৰণে ৰং হয় তো আনসাৰটো কি হ'ব অপশন বি 1 and 3 only তো আমি নেক্সট টপিকটো লৈ যাও নেক্সট টপিকটো হৈছে ফাইনান্সিয়াল অ্যাকশন টাস্ক ফোর্স এটো নিউজত থাকে কিয়নো ৰিসেন্টলি যেটো আমাৰ অপাৰেশন সিন্দুৰ চলি আছিল তেতিয়া এটা ডিমান্ড আমাৰ ভাৰতৰ পৰা প্লেস কৰা হৈছিল FATF ক যে পাকিস্তানক গ্ৰে লিষ্টত হুমাই দিব লাগে গ্ৰে লিষ্টত হুমৰ লগে লগে কি হয় পাকিস্তানে বাহিৰৰ দেশৰ পৰা যেনেকা ফান্ডিং লাভ কৰে হিয়তৰ বেলেগ বেলেগ কামৰ কাৰণে তাত যথেষ্টখিনি নেগেটিভ প্ৰভাৱ পৰে সো নিউজত আছে কাৰণ যে ফাইনান্সিয়াল অ্যাকশন টাস্ক ফোর্স has for the first time included a dedication section on state sponsored terrorism in its report on terror financing risk reinforcing India's position on Pakistan so financial action task force প্ৰথমবাৰৰ কাৰণে এটা ডেডিকেটেড সেকশন বনাইছে যাৰ দ্বাৰা স্টেট স্পন্সৰ্ড টেৰৰিজমৰ ওপৰত এটা ৰিপৰ্ট কিহতে এড কৰিব ওকে FATF কি হয় এটা ইন্টাৰনেশনাল বডি যাৰ দ্বাৰা মানি লন্ডাৰিং টেৰৰ ফাইনান্সিং আৰু গ্লোবাল ফাইনান্স সিস্টেমৰ প্ৰতি যদি কোনোবাই থ্ৰেট আনে তো হেবোৰ কমবেট কৰে ওকে আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে ফ্ৰান্সৰ পেৰিছত 2025ত এটা ৰিপৰ্ট পাবলিশ কৰিছে ফাইনান্সিয়াল অ্যাকশন টাস্ক ফোর্সে তাত কিছুমান সিগনিফিকেন্ট টপিকস বা ইম্পৰ্টেন্ট কথা কৈছে হেবোৰ কি আমি এবাৰ চাই লও যে ইট ইন্ট্ৰোডিউসড এ নিউ সেকশন অন স্টেট স্পন্সৰ্ড টেৰৰিজম যে প্ৰথমবাৰৰ কাৰণে FATF এ স্টেট স্পন্সৰ্ড টেৰৰিজমৰ ওপৰত এটা সেকশন এড কৰিছে দেন warns that some governments may support terrorist groups financially logistically and through training so এটোৱে গভৰ্নমেন্ট সৰকাৰসমূহক ওয়াৰ্নিং বা সতৰ্ক কৰি দিছে যে কিছুমান টেৰৰিষ্ট গ্ৰুপ আছে যিবিলাকে আপোনালোকৰ দেহতে থাকি টেৰৰিজমক প্ৰমোট কৰি আছে দেন এমফাসাইজ দ্য থ্ৰেট টু ইন্টাৰনেশনাল পিস এণ্ড সিকিউৰিটি আৰু যদি তেনেকা হয় তো এটোৱে ইন্টাৰনেশনাল গ্লোবেলি যেটো শান্তি আৰু সিকিউৰিটি আছে তাত এটা থ্ৰেট বা ভাবুকি লৈ আহে ভাৰতৰ ষ্টেণ্ড একেবাৰে ক্লিয়াৰ একদম ক্ৰিস্টেল ক্লিয়াৰ হয় যে যিবিলাক টেৰৰ স্পন্সৰ্ড কান্ট্ৰি আছে যেনেকে পাকিস্তান তো এটোক ব্ল্যাক লিস্ট কৰি দিব লাগে Since 2022, India has officially identified Pakistan as a state sponsor of terrorism. যে পাকিস্তানে টেৰৰিজমক স্পন্সৰ কৰি আছে টেৰৰিজমক তাত গড় বনাবলৈ সুবিধা দি আছে হেৰক ফাইনান্সিয়ালি এইড কৰি আছে ইনফ্ৰাষ্ট্ৰাকচাৰেলি হেল্প কৰি আছে ওকে দেন FATF report aligns with India's long standing position আৰু এইবাৰ যেটো ৰিপৰ্ট আহিছে যে এটা ষ্টেট স্পন্সৰ্ড টেৰৰিজমৰ স্পেসিফিক সেকশন থাকিব হেতুৱে ভাৰতৰ যেটো ডিমান্ড আছিল হেতুক ভাৰতৰ ডিমান্ডটো প্লেস কৰিছে দেন দ্য ৰিপৰ্ট ৰেফাৰ্স টু পাকিস্তান বেসড গ্ৰুপস লাইক লস্কৰ-এ-তৈবা জৈশ-এ মোহাম্মদ এইবোৰ যিবিলাক টেৰৰিষ্ট অৰ্গানাইজেশ্যন আছে সেইবোৰক মেইন ফোকাছত আনিছে দ্য ফাইনান্সিয়াল অ্যাকশন টাস্ক ফোর্স প্লেসেস কান্ট্রিজ আন্ডাৰ টু লিষ্ট এটা হৈছে গ্ৰে লিষ্টত কি হয় যে এই কান্ট্ৰি বিলাকে কোনো ইমিডিয়েট থ্ৰেট পোজ নকৰে যেনেকা আপোনাৰ ইজিপ্ট সো তেনেকুৱা ধৰণৰ কান্ট্ৰিক যদি গ্ৰে লিষ্টত প্লেস কৰা হয় তে এটোৱে বুজাব যে ইট ডাজ নট পোজ থ্ৰেট ইমিডিয়েট থ্ৰেট বাট ইট মে পোজ ইন দ্য লংগাৰ ৰান FATF closely monitors them and sets deadlines for compliance আৰু FATF যদি কোনো এটা কান্ট্ৰি গ্ৰে লিষ্টত প্লেস কৰে তো এটো মনিটৰ কৰি থাকে যে হিহতে এই লিষ্টৰ পৰা আতৰ হোৱাৰ কাৰণে সৰকাৰবোৰে ষ্টেপ লৈছে নে নাই ইয়াৰ ইম্প্যাক্ট কি হয় ৰিডিউসড ফৰেন ইনভেষ্টমেন্ট যদি কোনো এটা কান্ট্ৰিক FATF গ্ৰে লিষ্টত প্লেস কৰি দিতে ফৰেন ইনভেষ্টমেন্ট আহা বন্ধ হৈ যায় কিয়নো বিজনেসমেন সকলে ক্যাপিটালিষ্ট সকলে কি বিচাৰে এটা ইজ অফ ডুইং বিজনেস বিচাৰে যেতিয়া ইনভেষ্টমেন্ট কৰিব কোনো এটা কান্ট্ৰিত
তাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ভাল হওক, যে আমি যিখিনি ইনভেষ্ট কৰিছোঁ তাৰ পৰিৱৰ্তে কিবা এটা ৰিটাৰ্ণ পাম। যদি এনেকুৱা ধৰণৰ বাতাবৰণ থাকে যে FATF এটা উল্লেখ কৰি দিলে যে এইটো গ্ৰে লিষ্ট হোৱাৰ লগে লগে চ' এটা আনচাৰ্টেনিটি ক্ৰিয়েট হৈ যায় বিজনেছ এনভাইৰনমেণ্টত। দেন ষ্ট্ৰেইন ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল টাইজ, ৱৰ্ল্ড বেংকে যিবিলাক প্ৰজেক্টৰ কাৰণে ফাণ্ডিং দিয়ে, আপোনাৰ IMF-এ যিবিলাক ফাণ্ডিং দিয়ে, লং টাৰ্ম লোনছ দিয়ে, চ' সেইবিলাকো প্ৰভাৱিত হয়। এণ্ড ৰিপুটেশ্যনেল ডেমেজ, আৰু অভাৰঅল ডেমেজটো যদি চাই ৰেপুটেশ্যন, এটা কাণ্ট্ৰিৰ যিটো ইমেজ থাকে গ্ল'বেল পৰ্যায়ত সেইটোত এফেক্ট হয়। এক্সাম্পল যদি আপোনালোকে চাই ম্যানমাৰ, চাউথ আফ্ৰিকা, নাইজেৰিয়া, কেনিয়া, টাৰ্কি, ফিলিপাইনছ, এইবোৰ আপোনাৰ গ্ৰে লিষ্টত আছে। আৰু এটা লিষ্ট আছে, সেইটো হৈছে ব্লেক লিষ্ট। ব্লেক লিষ্ট মানে কি, এইটো হাই ৰিস্ক জুৰিছডিকশ্যন। এইটো আমি যেনেকা ৰেড লাইট ক'ব পাৰোঁ, মানে এইটো হাইয়েষ্ট লেভেল হয়, যিটো মানে অলৰেডি থ্ৰেট প'জ কৰি আছে, যেনে পাকিস্তান। যে কাণ্ট্ৰিজ ডেট হেভ চিৰিয়াছ ডেফিচিয়েঞ্চিজ ইন কাউণ্টাৰিং টেৰৰিজম, যে যিবিলাক দেশে টেৰৰিজমক প্ৰমোট কৰাত বাধা আৰোপ কৰিবলৈ একেবাৰে অসক্ষম, মানে কোনো ষ্টেপ লোৱা নাই বা ষ্টেপ লৈ পেলাইও সেইটো সলিউশ্যন কৰিবলৈ সম্ভৱ হোৱা নাই। চ' তেনেকুৱা কাণ্ট্ৰিবিলাকক ব্লেক লিষ্টত ৰখা হয়। ইয়াৰ মিনিংটোৱে হৈছে যে কল ফৰ একশ্যন, আপুনি ইমিডিয়েট একশ্যন ল'ব লাগে। এণ্ড মানি লণ্ডাৰিং এণ্ড হেভ নট কমিটেড টু একশ্যন প্লেনছ। ইয়াৰ ইম্পেক্ট কি হ'ব পাৰে, যে চিভিয়াৰ ইকনমিক আইচলেশ্যন, ট্ৰেভেল বেন্স, চেংচনছ এণ্ড বেংকিং ৰেষ্ট্ৰিকশ্যনছ। অভিয়াছলি সিহঁতৰ ইকনমিকটো চুৰমাৰ হৈ যাব। ইকনমিক যিটো আমাৰ GDP থাকে, আজিকালি চব কি হয়, গ্ল'বেলি ইণ্টাৰলিংকড হয়, ছাপ্লাই চেইনবিলাক ইণ্টাৰলিংকড হয়। যদি এনেকুৱা এটা কাণ্ট্ৰিৰ লগত আৰু এটা কাণ্ট্ৰিয়ে ব্যৱসায় কৰা বন্ধ কৰি দিয়ে, তো অভিয়াছলি সিহঁতৰ যিটো অৰ্থনীতি আছে, অৰ্থনীতিটো নেগেটিভ দিশত গুচি যাব। দেন গ্ল'বেল প্ৰেছাৰ, আৰু অভিয়াছলি গ্ল'বেল প্ৰেছাৰটো থাকিবই। যিবিলাক মাল্টিলেটাৰেল ফৰাম আছে, যেনে G20, G7 ইত্যাদি ধৰণৰ সংস্থাসমূহত ইয়াৰ ওপৰত আলাপ আলোচনা হ'বই। অ'কে, কাৰেণ্টলি ব্লেক লিষ্টেড কাণ্ট্ৰিত যদি চাই, বৰ্তমান নৰ্থ কোৰিয়া আৰু ইৰাণক ৰখা হৈছে। নেক্সট আমি চাম ছায়েন্স এণ্ড টেকন'লজি পৰ্চনৰ পৰা এটা টপিক, ষ্টাৰলিংক। ৰিচেণ্টলি আমাৰ ভাৰত চৰকাৰে ইলন মাস্কৰ দ্বাৰা অ'ন্ড এই ষ্টাৰলিংকক ভাৰতত ব্ৰডবেণ্ড ছাৰ্ভিচ আৰম্ভ কৰাৰ এপ্ৰুভেল এটা দিছে, আৰু এই এপ্ৰুভেলটো 2030 চনৰ 7 জুলাইলৈকে থাকিব। অ'কে, so Elon Musk owned Starlink has received the final approval from Indian regulators to start offering satellite based broadband services in the country, আৰু এইটো প্ৰথম private based broadband service provider হ'ব। এই যিটো এপ্ৰুভেল দিছে, এইটোৰ কাৰণে এটা আমাৰ বডি আছে, নোডাল এজেঞ্চি বুলি আমি ক'ব পাৰোঁ, যোনে ফাইনেল অথৰাইজেশ্যনটো দিয়ে। আৰু এই ফাইনেল অথৰাইজেশ্যন দিছে ইনস্পেচ। ইনস্পেচৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান নেশ্যনেল স্পেচ প্ৰমোশ্যন এণ্ড অথৰাইজেশ্যন চেণ্টাৰ। ইয়াৰ আগতে ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনৰ পৰাও ইলন মাস্ক অ'ন্ড ষ্টাৰলিংকে এপ্ৰুভেল লৈছিলে। এটা দীঘলীয়া প্ৰচেছ হয়, বহু 2-3 বছৰ ধৰি ইয়াৰ কাৰণে প্ৰচেষ্টা চলাই আছে ইলন মাস্কে। চ' এইটো ফাইনেলি গৈ পেলাই এপ্ৰুভেল লাভ কৰিছে। আৰু এই যিটো ভেলিডিটি, মই অলৰেডি কৈছোঁ যে 2030 চনৰ 7 জুলাইলৈকে থাকিব। আৰু যদি এইটো যিহেতু ছেটেলাইট বেছড হয়, তো আমাৰ ল' আৰ্থ অৰ্বিটত এই ছেটেলাইটবোৰ প্লেচ কৰে। চ' তাৰ আগতেও যদি সেই ছেটেলাইটবোৰ ধ্বংস হৈ যায়, তেতিয়া তাৰ আগলৈকে তাৰ ভেলিডিটি থাকিব। চ' এই যিটো ছাৰ্ভিচ হয়, এই ছাৰ্ভিচটো 540 to 570 কিলোমিটাৰ অল্টিটিউডলৈকেহে থাকিব। আৰু ইয়াৰ স্পীড হ'ব 600 Gbps, দেট ইজ গিগাবাইট পাৰ ছেকেণ্ড। অ'কে, এলন মাস্কৰ এই যিটো ষ্টাৰলিংক কোম্পানী আছে, এইটোৱে বৰ্তমান 7000 ছেটেলাইট অপাৰেট কৰে, যিটো বিশ্বৰ ভিতৰত আটাইতকৈ বেছি লাৰ্জেষ্ট কনষ্টেলেশ্যন ছাৰ্ভিচ প্ৰভাইডাৰ ইন দ্য ৱৰ্ল্ড। আমি এতিয়া অলপ ছেটেলাইট কমিউনিকেশ্যনৰ বিষয়ে জানো। চ' ছেটেলাইট কমিউনিকেশ্যনে কেনেকৈ সহায় কৰিব আমাক, যে আমাৰ বৰ্তমান যিবোৰ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইড হৈ আছে, যেনেকৈ অপ্টিকেল ফাইবাৰৰ মাজেৰে, অপ্টিকেল ফাইবাৰ এইটো বহুতখিনি দেৰি হয় বা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। এইটো ফিজিকেলি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগে, কিন্তু যদি আমি এইটো ছেটেলাইট ইনফ্ৰাষ্ট্ৰাকচাৰত লৈ যাওঁগৈ, তো যথেষ্টখিনি আমাৰ ফাণ্ডিং বা আমাৰ মনিটাৰী এছপেক্টৰ পৰাও ৰেহাই হ'ব আৰু বহুতখিনি এফিচিয়েণ্ট হ'ব। দেন এস্পেচিয়েলি ইউজ ফৰ ৰিম'ট এণ্ড ভিলেজ এৰিয়াছ, যিবিলাক আমাৰ নৰ্থ ইষ্টাৰ্ণ আৰু হিমালয়ান ষ্টেট আছে, সেইবোৰ এৰিয়াত এতিয়াও অপ্টিকেল ফাইবাৰৰ দ্বাৰা 5G ছাৰ্ভিচেছ গৈ পোৱা নাই। চ' এই ষ্টাৰলিংক অহাৰ লগে লগে সেইখিনি জেগাটো অতি উচ্চমানৰ, অতি দ্ৰুতগতিৰ ছাৰ্ভিচ প্ৰভাইড কৰা হ'ব। হেল্পছ ব্ৰিজ ইণ্ডিয়াজ ডিজিটেল ডিভাইড। চ' সেইটো কথাকে ইয়াতো আকৌ এবাৰ মই এক্সপ্লেইন কৰিছোঁ, ডিজিটেল ডিভাইড। চ' এতিয়াও বহুতখিনি আমাৰ জেগা আছে য'ত 4G ছাৰ্ভিচে পোৱা নাই, যেনেকৈ আমাৰ অৰুণাচল প্ৰদেশ, আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাক, মিজোৰাম, চ' যিবিলাক আমাৰ হিমালয়ান ষ্টেট আছে, চ' সেইবিলাকত এতিয়াও 5G 4G ছাৰ্ভিচ গৈ পোৱা নাই। চ' এইটো এটা ডিজিটেল ডিভাইড এতিয়াও সৃষ্টি কৰি আছে। দেন
স্পেকট্ৰাম ইউজড ইন শ্বেয়াৰ্ড এণ্ড টেকনিকেলি কমপ্লেক্স আৰু যিহেতু সিহঁত অলৰেডি এটা মাৰ্কেট লিডাৰ হয় সিহঁতৰ তাত টেকনলজিকেলি এডভান্স ইকুইপমেণ্ট আছে চ' সিহঁত অহাৰ লগে লগে এইটো দ্ৰুতগতিত কাম আৰম্ভ হ'ব ষ্ট্ৰেটেজিক ছিগনিফিকেঞ্চ আমি যদি কওঁ বুষ্ট ইণ্টাৰনেট এক্সেছ আণ্ডাৰ কানেক্টেড এৰিয়াছ চ' যিবিলাক আণ্ডাৰ কানেক্টেড এৰিয়া আছে তাত ইণ্টাৰনেট কানেকশ্যন যাব এতিয়া দেন ছাপৰ্টছ ডিজিটেল ইকনমি ষ্টাৰ্টআপছ এণ্ড অনলাইন এডুকেশ্যন চ' ইয়াৰ দ্বাৰা আমাৰ ডিজিটেল ইকনমিও আগবাঢ়ি যাব ষ্টাৰ্টআপ ইক'চিষ্টেমটো বাঢ়িব অনলাইন এডুকেশ্যনত যথেষ্ট সহায়ক হ'ব আৰু এইটো এলাইন কৰে ভাৰতৰ স্পেচ পলিচি আপোনালোকে নিশ্চয় জানে 2022 চনত ভাৰতে নিজৰ স্পেচ পলিচি লঞ্চ কৰিছিলে আৰু এই স্পেচ পলিচিত প্ৰাইভেট অৰ্গেনাইজেশ্যনবোৰক এণ্ট্ৰি দিছিলে আৰু সেইটোৱে আমি দেখা পাইছোঁ যে ইয়াৰ ফল যেনেকৈ ষ্টাৰলিংক এতিয়া আমাৰ ভাৰতত আহিব পৰা হৈছে ৰিচেণ্টলি আমাৰ নিউক্লিয়াৰ ছেক্টৰটো প্ৰাইভেটাইজেশ্যনৰ দিশে গৈ আছে নিউক্লিয়াৰ ছেক্টৰটো বৰ্তমান 100% গভৰ্ণমেণ্ট কণ্ট্ৰলত থাকে কিন্তু এতিয়া আলাপ আলোচনা চলি আছে যে প্ৰাইভেট ছেক্টৰকো যদি আমি নিউক্লিয়াৰ ছেক্টৰলৈ আনিব পাৰোঁ তেতিয়াহ'লে আমি এই যিটো ক্লিন এনাৰ্জি ডেভেলপ কৰাৰ কথা কওঁ তাতো সহায়ক হ'ব অ'কে চ' এই টপিকটোৰ পৰা আমি কেইটামান MCQ প্ৰেক্টিছ কৰোঁ প্ৰথম কুৱেশ্যনটো উইথ ৰেফাৰেঞ্চ টু ছেটেলাইট বেছড কমিউনিকেশ্যন ছাৰ্ভিচেছ ইন ইণ্ডিয়া কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ 1. Starlink will offer services using a constellation of satellites in medium Earth orbit. Statement to ভালদৰে চাব যে constellation of satellites হয় constellation of satellites provide দ্বাৰা সার্ভিস প্রভাইড কৰিব কিন্তু ইয়াত কৈছে medium Earth orbit not low Earth orbit low Earth orbit হতে কৰিব not medium Earth orbit so এই স্টেটমেন্টটো ভুল হৈ যায় নাম্বার 2 in space functions of the Department of Telecommunications in space Department of Telecommunications আন্ডাৰত কাম কৰে বুলি কৈছে then satellite-based internet can offer wide coverage in remote areas with minimal physical infrastructure. হয় satellite-based যিবিলাক internet আছে সেইবিলাকে remote areasত অতি কম ইনফ্ৰাষ্ট্ৰাকচাৰৰ দ্বাৰা কাম কৰিব পাৰে তো তাৰ কাৰণে কোনো ফিজিক্যালি আমি এনেকুৱা তার লগাব নালাগে বা কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সেটআপ কৰিব নালাগে Number 4, Starlink's licensing process in India involve both in-space and Department of Telecommunications. Yes, যে Starlinkৰ যেটো লাইসেন্সিং প্ৰসেস আছে হেতু যে ইন স্পেস আৰু ডিপাৰ্টমেণ্ট টেলিকমিউনিকেশ্যন দুইটাৰ পৰা লৈছে তো আমি যদি আলোচনা কৰোঁ যে কোনটো শুদ্ধ হ'ব 3 and 4 only অপশন বি ইজ দ্য কাৰেক্ট ইন স্পেস ডিপাৰ্টমেণ্ট অফ স্পেচৰ আন্ডাৰতহে কাম কৰে নট টেলিকমিউনিকেশ্যন তো আজি আমি একেটা টপিকে আলোচনা কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেন্ট সেকশনত জনাব থ্যাংক ইউ